নমস্কাৰ বন্ধু আৰু বিকল আপোনালোকক আমাৰ ইউটিউব চেনেল ৰাজীৱৰ টেকনলজিলৈ স্বাগতম জনাইছো বন্ধু আৰু বিকল আজি পুৱাৰ 8টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই খবৰ কেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি হে চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে বেল আইকন প্ৰেছ কৰি কাষত থকা অল অপচন ক্লিক কৰি দিবা মেডিকৰ ধৰণৰ নতুন নতুন আপডেটবোৰ প্ৰত্যেক দিনাই সকলোতকৈ আগত নটিফিকেশ্যন পাই যাবলৈ তো বেছি পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰিছো আহক আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে কংগ্ৰেছ ইউডিএফৰ বুজাবুজিক ৰাইজে মানি নলয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ ইউডিএফৰ বুজাবুজিক ৰাইজে মানি নলয় কংগ্ৰেছে ইউডিএফৰ সিটিং গেটিং ফৰ্মুলাক লৈ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ আৰু ইউডিএফৰ বুজাবুজিক ৰাইজে কেতিয়াও মানি নলয় দুয়োটা দল যাতে টিকট প্ৰদান নকৰক কিয় নিৰ্বাচনত পৰাস্ত হ'ব বুলি মন্তব্য ডক্টৰ শৰ্মাই উল্লেখ্য যে আজি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰি জিলাৰ ভেৰগাঁৱত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে উক্ত সভাত হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফৰ লগতে বিগত 17 বছৰীয়া শাসনকালত সংঘটিত দুৰ্নীতি নিয়মক কঠোৰ ভাষাৰে সমালোচনা কৰে আগতে মোক চৰকাৰ গঠন কৰিব দিয়ক এবাৰ ট্ৰেক্টৰ নাঙল নহ'ব বিজেপিৰহে চৰকাৰ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেওবাৰে ওদালগুৰি জিলা তিনিখনকৈ নিৰ্বাচনী সভাত ভাগ লৈ দলীয় প্ৰাৰ্থী হৈ প্ৰচাৰ চলায় ৰৌতাৰ মৰা ধনশ্ৰীত অনুষ্ঠিত 37 নং ধনশ্ৰী সমষ্টিৰ দলীয় প্ৰাৰ্থী ৰাধাশ্বৰী বড়োৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপিক ভোট দিলে হিংসা বাঢ়িব বুলি কোৱা মন্তব্যৰ ওপৰত হিমন্ত মন্তব্য প্ৰকাশ কৰে যে এয়া নৰেন্দ্ৰ মোদী চৰকাৰ আগতে মোক চৰকাৰ গঠন কৰিব দিয়ক এবাৰ ট্ৰেক্টৰ নাঙল নহ'ব বিজেপিৰহে চৰকাৰ হ'ব হাগ্ৰামাই হিমন্তক নিৰামিষভোজী মানুহ কটাক্ষ কৰাক লৈ প্ৰত্যুত্তৰ দি কয় যে এতিয়া আমিষভোজীৰ পেট কমাব লাগিব বুলি ওলোটা কটাক্ষ কৰে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰিৰ কেইবাটাও পৰিষদীয় সমষ্টিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ বিপিএফৰ ভেটি হিচাপে পৰিচিত ওদালগুৰি জিলাত মন্ত্ৰী হিমন্তই এখনৰ পিছত এখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ বিটিচি দখলৰ যুঁজৰ প্ৰতিখন সভাতে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মিত্ৰ দল বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক দেওবাৰে ওদালগুৰি জিলা তিনিখনকৈ নিৰ্বাচনী সভাত ভাগ লৈ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় ৰৌতামৰা ধনশ্ৰীত অনুষ্ঠিত 37 নং ধনশ্ৰী সমষ্টিৰ দলীয় প্ৰাৰ্থী ৰাধাশ্বৰী বড়োৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে সভাত অংশগ্ৰহণ কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে দুৰ্দান্ত স্কিম ডাকঘৰত 10,000 বিনিয়োগ কৰক আৰু লাভ কৰক 16 লাখ টকা ডাকঘৰত পইচা জমা থোৱাৰ নতুন স্কিম মাত্ৰ 10,000 টকা বিনিয়োগ কৰক আৰু পাওক 16 লাখ টকা এই আঁচনিখন নতুন বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ হ'ব যিসকলে আয়কৰ দিব নোৱাৰে সেইসকল গ্ৰাহকেও এই আঁচনিত ধন ৰাখিব পাৰিব তাৰ বাবে মাত্ৰ 15 প্ৰপত্ৰ পূৰণ কৰিব লাগিব আপুনি ধন নিয়মীয়াকৈ এই আঁচনিৰ অধীনত ধন জমা ৰাখিব লাগিব যদি আপুনি তেনে নকৰে আপুনি মাহিলী ক্ষতিপূৰণ পৰিশোধ কৰিব লাগিব যদি আপুনি 4 নম্বৰ কিস্তি সম্পূৰ্ণ নকৰে আঁচনিখন বন্ধ হৈ যাব ইয়াৰ বাবে আপুনি ৰেকাৰিঙত 10 বছৰৰ বাবে প্ৰতি মাহে 1,000 টকা জমা থব লাগিব এই আঁচনিখন আৰু এটা বৈশিষ্ট্য যে 100 টকা জমা থব পাৰিব আৰু শেষত মেচিউৰিটি হিচাপে 10 বছৰ আপুনি 16 লাখ টকা লাভ কৰিব কোনে কাক কেনেকৈ গালি পাৰিব দিছপুৰত নিশা বিজেপি বিপিএফৰ বৈঠক 7 আৰু 10 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচি নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰায় কেইটা দল এতিয়া উবৰি খাই পৰিছে বড়োভূমিত মিত্ৰতাৰ সকলো নিয়ম ভংগ কৰি এতিয়া তুমুল বাক বিতৰ্কত বিজেপি আৰু বিপিএফ মিত্ৰ নহয় এতিয়া দুৰ্ঘৰ শত্ৰুতা বিজেপি বিপিএফ মুঠতে বিটিচিৰ সকলো লাগে 17 বছৰে বিটিচিৰ ৰাজত্ব কৰা হাগ্ৰামা মহিলাৰীয়ে চকী ৰক্ষাৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে আনহাতে মিত্ৰতা সকলো দুৱাৰ বন্ধ কৰি বিপিএফক আঁতৰাই বিটিচিৰ দখলৰ পূৰ্ণ যুদ্ধত বিজেপি বহুবল্কী প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচি পৰিষদে নিৰ্বাচনী প্ৰচাৰত নমালে হেলিকপ্টাৰ হাগ্ৰামাক জেলত ভৰুৱাই দিছে হুংকাৰ বিজেপি বিপিএফৰ এই নিৰ্বাচনী কেন্দ্ৰিক দুৰ্বাৰ কাজিয়াক লৈ প্ৰদেশ কংগ্ৰেছে তুলিলে আন এক অভিযোগ কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন ঠিকাদাৰ দাবী দেখাত বিজেপি বিপিএফৰ দুৰ্বাৰ কাজিয়া হৈছে ৰাইজক দেখুৱাইছে ইটোৱে সিটোক গালি মাৰিছে কিন্তু নিশা দিছপুৰত দুয়ো দলে একেলগে কৰে বৈঠকত পুৱা কোনে কেনেকৈ কাক গালি মাৰিব সেই লৈ আলোচনা হয় আজিৰ সকলোতকৈ গুৰুত্বপূৰ্ণ খবৰটো ওলাই আহিছে বাইক চালকৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা অমান্য কৰিলে কঠোৰ শাস্তি প্ৰতিদিনে বাঢ়িছে বাইক দুৰ্ঘটনা অপ্ৰীতিকৰ ঘটনাৱলী হ্ৰাস কৰিবলৈ হেলমেটৰ গুণমানক লৈ নতুন নিৰ্দেশনা জাৰি কৰিলে কেন্দ্ৰীয় চৰকাৰে পথ পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি বাইক চালকে পৰিধান কৰিব লাগিব বিশেষ হেলমেট অন্যথা সন্মুখীন হ'ব লাগিব জৰিমনা
নতুন নিৰ্দেশনা অনুসৰি কেৱল বোৰ্ড অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড বা BIS চিহ্ন থকা হেলমেটহে পৰিধান কৰিব লাগিব চালকে। অন্য হেলমেট বিক্ৰীও কৰিব নোৱাৰিব। 2001 চনতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত পথৰ নিৰাপত্তাৰ বিষয়ৰ ওপৰত এক কমিটি গঠন কৰা হৈছিল। কমিটিৰ প্ৰস্তাৱ সেই সময়তে গ্ৰহণ কৰিছিল মন্ত্ৰালয়ে। সেই প্ৰস্তাৱত BIS হেলমেট পৰিধান কৰাৰ আহ্বান জনাইছিল। এই হেলমেট পাতল, অত্যন্ত নিৰাপদ। চৰকাৰী ৰিপৰ্ট অনুসৰি দেশত প্ৰতি বছৰে 1,70,00,000 হেলমেট তৈয়াৰ কৰা হয়। এই নিৰ্দেশনা জাৰি কৰাৰ পিছত পৰা বন্ধ হৈ যাব অন্য সকলো হেলমেট উৎপাদন। BIS হেলমেট বাদ দি অন্য কোম্পানীৰ হেলমেট ব্যৱহাৰ কৰিব নোৱাৰিব। 2021 জুন মাহৰ ভিতৰত দেশৰ অন্য সকলো হেলমেট উৎপাদন বন্ধ কৰিব লাগিব। মৰিয়নিৰ নাগিনীজানত নাগালেণ্ডৰ বিৰুদ্ধে আছাৰ অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ। মৰিয়নিৰ দৃশ্যই ভেলি সংৰক্ষিত বনাঞ্চলত নাগালেণ্ড আৰক্ষীয়ে অবৈধভাৱে স্থাপন কৰা আৰক্ষী শিবিৰ উচ্ছেদ কৰাত আৰু সীমা সমস্যা সমাধানৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত 26 নৱেম্বৰ সন্ধিয়াৰ পৰা নক্সাৰী নাগিনীজান চাহ বাগিচা আৰু মোকচাং জিলাৰ চেয়াৰমেন বস্তি সংযোগী পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। উল্লেখ্য যে নাগালেণ্ডৰ জনসাধাৰণ আৰু প্ৰশাসনৰ মিলিত হৈ অসমৰ ভূমিত আগ্ৰাসন চলাই অহা সমান্তৰালকৈ অসমীয়াৰ ওপৰত উপদ্ৰৱ চলাইছে আহিছে। আনহাতে 25 নৱেম্বৰত যোৰহাট জিলা প্ৰশাসন আৰু মোককচাং জিলা প্ৰশাসনৰ মাজত হোৱা আলোচনা ব্যৰ্থ হোৱাৰ পাছতে আছাকে ধৰি বিভিন্ন দল সংগঠনে বিভিন্ন ঠাইত নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে। কোনো চৰ্ত মানি লোৱা নহ'ব, গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিলে কৃষকে। কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰোধিতা কৰা কৃষকসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে। কৃষকে মন্তব্য কৰিছে যে শ্বাহে আলোচনাৰ সৈতে যি কিছু চৰ্ত ৰাখিছে সেয়া তেওঁলোকে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা ভিডিঅ'ৰ জৰিয়তে আন্দোলনকাৰী কৃষকসকলক 3 ডিচেম্বৰত আলোচনা কৰাৰ বাবে আহ্বান জনাইছিল। শ্বাহে লগতে কৈছিল যে ইয়াৰ পূৰ্বে যদি কৃষকে তেওঁৰ সৈতে কথা পাতিব বিচাৰে তেতিয়া তেওঁলোকে দিল্লী হাৰিয়ানাৰ সীমাৰ এৰি বুৰাডীৰ নিৰগং মৈদানলৈ যাব লাগিব। এই কথা ক্ষুব্ধ কৰিছে আন্দোলনকাৰী কৃষকসকলক। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰেও কৃষকৰ মতে আলোচনাৰ বাবে আহ্বান জনাইছিল। কংগ্ৰেছ UDFৰ মিলন জৰাখণ্ডৰ দৰে আমি বধ কৰিম, অতুল বৰা। অহা 2021 চনৰ অসম বিধানসভা নিৰ্বাচনত জৰাখণ্ড বধৰ হুংকাৰ দিছে অসম গণ পৰিষদৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই। শনিবাৰে লখিমপুৰৰ লালুকত অনুষ্ঠিত দলৰ জনজাগৰণ সভাত অংশ লৈ অগপ সভাপতিজনে কয় যে অগপ দল ভীমৰ ৰূপত অৱতীৰ্ণ হ'ব। ভীম হৈ অগপই নিষেধ কৰিব জৰাখণ্ড ৰূপী কংগ্ৰেছ UDFৰ দলক। কংগ্ৰেছ UDF দল হৈছে জৰাখণ্ড। ভীমে যেনেকৈ মহাভাৰতত যুদ্ধ জৰাখণ্ডক বধ কৰিছিল সেইদৰে অগপই বিজেপিক UDFক নিষেধ কৰিব। তেওঁ কয় যে অগপই জানে জৰাখণ্ডক কেনেদৰে বধ কৰিব লাগে। উল্লেখ্য যে উক্ত সভাখনত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে অন্যান্য দলীয় বিষয়ববীয়ে অংশগ্ৰহণ কৰে। কেশৱ মহন্তে কয় যে অগপ সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ দল। দলটোৰ প্ৰতি ৰাইজক আস্থাভাজন হ'বলৈ তেওঁ আহ্বান জনায়। ঘৰিয়ালৰ দৰে হাগ্ৰামে গোগ্ৰাসে গিৰিত উন্নয়নৰ পুঁজি ধন। শ্ৰীৰামপুৰ বাগানপা আক্ৰমণাত্মক দত্ত হিমন্ত বিশ্ব শৰ্মা। BTC নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ 8টা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে। শনিবাৰে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই ৰাজ্যৰ বিত্ত স্বাস্থ্য শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পুনৰ সৰব হৈ উঠে হাগ্ৰামা মহিলাৰ বিৰুদ্ধে। মন্ত্ৰী ডঃ শৰ্মাই ভাষণত হাগ্ৰামাক মহিলাৰীক এবাৰ সিংহ আৰু এবাৰ ঘৰিয়ালৰ লগত তুলনা কৰে। BTCৰ 3 নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী সঞ্জীৱ দত্তৰ সমৰ্থনত মৰণি চাহ বাগিচা খেলপথাৰত আয়োজিত এখন সভাত মন্ত্ৰী ডঃ শৰ্মাই কয়, দিল্লী দিছপুৰৰ পৰা BTCৰ উন্নয়নৰ বাবে আবণ্টন কৰা টকাৰ সৰহভাগ কোকৰাঝাৰত হাগ্ৰামা নামৰ সিংহই গোগ্ৰাসে গিলি খায়। ৰাইজৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন কল্যাণমূলক আঁচনি BTCত সঠিকভাৱে ৰূপায়ণ হোৱা নাই। কাৰণ দিল্লীত মোদী আৰু দিছপুৰত মোদী থকাৰ বিপৰীতে কোকৰাঝাৰত আছে হাগ্ৰামা। দিল্লী দিছপুৰৰ পৰা অহা টকা পইচা হাগ্ৰামে ঘৰিয়ালৰ দৰে খাই পেলায়। ফলত অসমত যি হাৰত উন্নয়ন হৈছে BTCৰ হোৱা নাই। হাগ্ৰামাৰ VCDCৰ সভাপতিসকলে টকা খাই খাই হাতীৰ নিচিনা হৈছে। বিজেপি চৰকাৰ গঠন কৰিলে VCDসমূহ ব্ৰহ্মপুত্ৰত দলিয়াই পেলোৱা হ'ব। ৰাইজে যদি উন্নয়ন বিচাৰে দিল্লী দিছপুৰ নিচিনাকৈ কোকৰাঝাৰতো মোদীৰ শাসন আনিব লাগিব বুলি ৰাইজক উদ্দেশ্যি কয় ডঃ শৰ্মাই। চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে তেওঁৰ প্ৰতিশ্ৰুতি বন্যা বোৱাই দি
ভাষণত আৰু কয়, মৰণি চাহ বাগিচাত এখন উচ্চতৰ মাধ্যমিক স্কুল, শ্ৰীৰামপুৰত সমষ্টিত এখন কলেজ আৰু চিকিৎসালয় স্থাপন কৰা হ'ব। পাছত উক্ত সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সজল কুমাৰ সিংহক লক্ষ্য কৰি তেওঁ কয়, শুনিছে সজল সিংহই ৰাইজক বহু টকা পইচা দি আছে। তেওঁ যদি পইচা দিছে পইচাটো খাই দিয়ক, কিন্তু ভোট আমাৰ সমৰ্থিত প্ৰাৰ্থীকে দিব। আজিৰ সভাত যুদ্ধবিৰতিৰ আদিবাসী বিদ্ৰোহী সংগঠনসমূহৰ কেইবাজনো নেতা মন্ত্ৰীজনৰ সৈতে মঞ্চত উপস্থিত থাকে। মন্ত্ৰী দত্ত শৰ্মাই তেওঁলোকক উদ্দেশ্যি আকৌ কয়, আদিবাসীৰ একাধিক বিদ্ৰোহী সংগঠনে দীৰ্ঘদিনৰ পৰা চৰকাৰৰ লগত শান্তিৰ আলোচনা অব্যাহত ৰাখিছে যদিও ইমান দিনে আদিবাসীসকলে কোনো চুক্তি স্বাক্ষৰতেই নহ'ল। যি সময়ত বড়ো বিদ্ৰোহী সংগঠনৰ লগত ইতিমধ্যে 3খনকৈ শান্তি চুক্তি স্বাক্ষৰিত হ'ল, তেনে সময়ত আদিবাসী বিদ্ৰোহী সংগঠনসমূহৰ লগত আজিলৈকে এখনো চুক্তি নোহোৱা দুৰ্ভাগ্যজনক। তেওঁ কয় যে BTC নিৰ্বাচনৰ পাছত বিজেপিৰ চৰকাৰ হ'ব আৰু আদিবাসী বিদ্ৰোহী সংগঠনসমূহৰ যাৱতীয় সমস্যাৰ সমাধান কৰা হ'ব। এই প্ৰতিশ্ৰুতি প্ৰদান কৰি আদিবাসী বিদ্ৰোহী সংগঠন ক্ৰমে আকমা, আপা, নাছলা আৰু STF-ৰ নেতাসকলক বিজেপিৰ হৈ কাম কৰাৰ বাবে মন্ত্ৰী দত্ত শৰ্মাই মুকলিকৈ আহ্বান জনায়। উক্ত সভাত BPF এৰি সদ্য বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ ভাষণ প্ৰসংগত তেওঁৰ প্ৰাক্তন সংগী হাগ্ৰাম মহিলাৰ তথা BPF দলৰ আলোচনাত মুখৰ হৈ তেওঁ কয়, BPF দলত বৰ্তমানে কোনো নীতি আদৰ্শ নাই। সেই দলটো থাকি ৰাইজৰ সেৱা কৰাটো অসম্ভৱ। বিজেপিলৈ আহি তেওঁ ৰাইজৰ সেৱা কৰিব লাগিব প্ৰতিশ্ৰুতি দিয়ে। বিজেপি কোকৰাঝাৰ জিলা সভাপতি দেৱৰাজ পালে হাতত ধৰা সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে BPF, কংগ্ৰেছ আৰু AUDF-ক ক্ষীৰোধাৰে সমালোচনা কৰে। শ্ৰীৰামপুৰ সমষ্টিৰ বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী সঞ্জীৱ দত্তই বিপুল ভোটত বিজয়ী কৰাবলৈ ৰাইজক তেওঁ অনুৰোধ কৰে।